जिंदाबाद 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 মুখ্যমন্ত্ৰী সমষ্টিত গৌৰৱ গগৈক আগভেটা শিঙিমাৰীত বিজেপি কৰ্মীৰ পাকিস্তানী গো বেক ধ্বনি একাংশ কংগ্ৰেছ বিজেপি কৰ্মীৰ হতাহতি আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হাজো শুৱালকুছি তেখেতে এটা কাৰ্যসূচী লৈছে এই কাৰ্যসূচীত সকলো ঠাইতে শান্তিপূৰ্ণভাৱে তেখেতে যাত্ৰা আৰম্ভ কৰিছে কিন্তু আমাৰ শিঙিমাৰীত কিছু সংখ্যক উগ্ৰ বিজেপি যিসকল কংগ্ৰেছত আছিল সেই কংগ্ৰেছীসকলে আজি গৈ বিজেপিত যোগদান কৰি তেখেতসকলে নিজকে অতি বিজেপি দেখুৱাবলৈ গৈ গৌৰৱ গগৈৰ সন্মুখত এনেকুৱা এটা অশুভ আচৰণ প্ৰদৰ্শন কৰিছে তাক আমি কংগ্ৰেছ দলৰ শুৱালকুছি ব্লকৰ তৰফৰ পৰা অতি গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ অনাগত দিনত যদি চৰকাৰ পৰিৱৰ্তন হয় এইসকল নেতাই আহি এইসকল কৰ্মীয়ে আহি আকৌ কংগ্ৰেছৰ বেনাৰ ফ্লেগ লগাব লাগিব পৰ্যায় এটা আহিব গতিকে তেখেতসকলক মই ব্যক্তিগতভাৱে অনুৰোধ কৰিছিলোঁ যে তোমালোকে যি কৰিছা ইয়াত নকৰিবা অলপ পিছুৱাই যোৱা এইটো এটা অশুভ আচৰণ আমি এজন ব্যক্তিক মাতিছোঁ যিজন অসমৰ সভাপতি সন্মানীয় সভাপতি তেখেতৰ সন্মুখত যদি এনেকৈ বিৰোধ প্ৰদৰ্শন কৰা যায় তেতিয়া আমাৰ এটা সমষ্টিবাসীৰ কাৰণে আমি লজ্জান্বিত অসমৰ মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপেও আপোনালোকে লজ্জান্বিত হ'ব গতিকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি নকৰি শান্তিপূৰ্ণভাৱে আপোনালোকে ৱেলকাম নজনাই দৰকাৰ নাই আমাৰ কৰ্মীখিনিয়ে যেতিয়া ৱেলকাম জনাইছে তাতে আপোনালোকে বাধা দিয়াটো উচিত হোৱা নাই এনেকৈ তেখেতসকলক বহুতবাৰ বুজোৱা হ'ল কিন্তু তেখেতসকলে আমাৰ এই বুজনি আৰক্ষীৰ লগতো তেখেতসকলৰ হাতাহাতি হ'ল এইখিনি সাহস তেখেতসকলে ক'ত পায় কাৰণ এজন মুখ্যমন্ত্ৰীৰ সমষ্টিত এনেকুৱা যদি অভদ্ৰ আচৰণ হয় আলহী এজন আহিলে যদি আমি এনেদৰে ব্যৱহাৰ কৰোঁ তেতিয়া ভৱিষ্যতে এই সংকেতবিলাকে ৰাজনীতি গণতন্ত্ৰক কোনফালে লৈ গৈছে আপোনালোকে বিবেচনা কৰিব বুলি মই আশা কৰিম কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতে ২৬ৰ নিৰ্বাচনৰ বাবে দুগুণ উৎসাহেৰে কামত লাগিছে গৌৰৱ গগৈয়ে দলে বলে গৌৰৱ গগৈ গৈছে উজনি নামনি শনিবাৰে হাজো শুৱালকুছি ভ্ৰমণ কৰিলে গৌৰৱ গগৈয়ে এই ভ্ৰমণৰ সময়ছোৱাতে শিঙিমাৰীত পাকিস্তান গো বেকৰ ধ্বনি সন্মুখীন গৌৰৱ গগৈ আৰু এই পাকিস্তানী গো বেকৰ ধ্বনিৰ মাজতে গৌৰৱ গগৈয়ে গ্ৰহণ কৰিলে কংগ্ৰেছ কৰ্মীৰ সম্বৰ্ধনা বিজেপি কৰ্মীৰ এই কাণ্ডক লৈ গৌৰৱ গগৈয়ে আগবঢ়ালে মন্তব্য ৰাইজে আমাৰ লগত চেলফি তুলিলে ৰাইজৰ মৰমহে প্ৰকৃত মৰম তেওঁলোকৰ দলৰ প্ৰতি আছে আবেগ আমি ৰাইজৰ ওচৰত গৈছোঁ আৰু আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি আছে ইয়াত বিজেপি দলৰ কৰ্মীখিনিও আছে নিশ্চয় সকলোৱে নিজৰ দলৰ প্ৰতি আবেগ থাকে এইটো স্বাভাৱিক কিন্তু ৰাইজে আমাৰ লগত যি চেলফি তুলিলে ৰাইজৰ মৰমটো প্ৰকৃত সেয়া হ'ল বাস্তৱ আৰু সেয়ে মই ৰাইজক মই ধন্যবাদ দিওঁ তেওঁলোকৰ দলৰ প্ৰতি আবেগ আছে থাকিব মোৰ একো বেয়া ভাৱ নহয় তেখেতে তেওঁলোকৰ লগত মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই তেওঁলোকে নিজৰ দল কৰি আছে আমাৰ কৰ্মীখিনি নিজৰ দল কৰি আছে সকলৰ মংগল হওক পবিত্ৰ হাজো শুৱালকুছিলৈ আজি পবিত্ৰ আমাৰ অসমৰ আমাৰ যে এটা সংস্কৃতি ভূমি হাজো শুৱালকুছিত মই ভৰি দিছোঁ সকলৰ মংগলৰ কামনা কৰিছোঁ গৌৰৱ গগৈ অসমৰ এজাক ধুমুহা বিজেপি কৰ্মীৰ এই কাণ্ডক লৈ কংগ্ৰেছ কৰ্মীয়ে আগবঢ়ালে মন্তব্য গুটি সদায় বেছিকৈ দলিয়াই তাৰ সোৱাদ সদায় বেছিকৈ আপোনালোকে গম পাইছে এয়া এজাক সমগ্ৰ অসমত ধুমুহা গৌৰৱ গগৈ যিগৰাকী নৱ নিযুক্ত এগৰাকী সভাপতি হিচাপে নৱপ্ৰজন্মৰ যিটো আমাৰ উৎসাহ উল্লাস আপোনালোকে দেখা পাইছা এয়া সমগ্ৰ অসমতে বিয়পি গৈছে ৰাইজৰ মৰম আৰু আশীৰ্বাদ কেতিয়াও কোনেও হিংসাত্মক কৰি কাঢ়ি নিব নোৱাৰে এয়া এক প্ৰবল সোঁতৰ নৈ বুলি ক'ব লাগিব সমগ্ৰ অসমতে এই সোঁতৰ নৈ বৈ গৈছে এয়া আমাৰ শুভ কামনা কোনোবাই হিংসা শুভ লক্ষণ এয়া আমাৰ শুভ লক্ষণ কিছুমানে বাধা দিছে এয়া তেওঁলোকৰ যিটো হিংসাত্মক আজি আমাৰ হাজো শুৱালকুছি সমষ্টিত সকলোৱে দেখা পাইছে এগৰাকী মৰম দিব বিচৰা এগৰাকী যি গতিকে একটিক ফ্লেগ উৰুৱাই মুৰ্দাবাদ লগাইছে তাত আৰু আমাৰ ক'ব লগা একো নাই সমগ্ৰ অসমে দেখা পাইছে আৰু সমগ্ৰ অসমে বুজি পাইছে এইদৰে শনিবাৰে মুখ্যমন্ত্ৰী সমষ্টিত গৌৰৱ গগৈ উপস্থিত হোৱাৰ লগে লগে দেখা পোৱা গ'ল বিজেপি কৰ্মীৰ আগভেটা দিয়া নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম